নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইবাৰ নতুন বছৰত আপোনালোকে দেখিবলৈ পাব। লগতে যিহেতু প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত এইবছৰত থাকিব, গতিকে আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ শুভ পৰিৱৰ্তন আহিব, কাৰণ বৃহস্পতি গ্ৰহৰ শুভ সংযোগে আপোনাৰ ৰাশিৰ ওপৰতো এক শুভ পৰিৱৰ্তন এই বছৰত লৈ আনিব। গতিকে কোনটো দিশত আপুনি শুভ ফল লাভ কৰিব, বিশেষকৈ কৰ্ম, শিক্ষা, ব্যৱসায়, চাকৰি বাকৰি, বিশেষকৈ পাৰিবাৰিক সকলো দিশৰ ফালৰ পৰা প্ৰত্যেকটো দিশত এইবাৰ 2026 বৰ্ষত আপোনালোকৰ কেনেধৰণৰ ফলাফল থাকিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জানাম, গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ 2026 বৰ্ষটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ বৰ্ষ হিচাপত পৰিগণিত হ'ব, কাৰণ 12 বছৰৰ মূৰত আপোনাৰ ৰাশিৰ ওপৰত যিহেতু বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰিব গৈ আছে, গতিকে এইবাৰ ৰাশিফল আপোনাৰ বাবে অতি শুভদায়ক দেখা পোৱা গৈছে। বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা জুন মাহলৈকে আপোনাৰ অৱশ্যে বৃহস্পতি দ্বাদশত থাকিব, যিটো সময় অকণমান আপোনাৰ বাবে মধ্যম, কিন্তু জুন মাহৰ পিছৰ সময়খিনি আপুনি লক্ষ্য কৰিব অতি শুভ বৰ্ষ হিচাপত আপোনাৰ এই বছৰটো পৰিগণিত হ'ব, কাৰণ কৰ্কট ৰাশিত বৃহস্পতি গ্ৰহ প্ৰায় 12 বছৰৰ মূৰত পূৰ্ণ বলি অৱস্থাত আহিব জুন মাহৰ পিছত। গতিকে আপুনি বিভিন্ন ক্ষেত্ৰত শুভ ফল লাভ কৰিব। অৱশ্যে ডিচেম্বৰ মাহৰ পৰা জুন মাহৰ ভিতৰৰ সময়খিনিত অকণমান খৰচ পাতি থাকিব, যিহেতু বৃহস্পতিৰ অমৃতময়ী দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত থাকিব, যাৰ বাবে সেইখিনি সময়ত অৱশ্যে ঘৰত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। ঘৰত বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত নতুন নতুন সম্পত্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে, কিন্তু জুন মাহলৈকে বৃহস্পতি অকণমান মধ্যম অৱস্থাত থকাৰ বাবে আপুনি স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। সেইখিনি সময়ত আপোনাৰ পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, অকণমান হজম শক্তি কমিব পাৰে, কিন্তু জুন মাহৰ পিছৰ সময়খিনি লক্ষ্য কৰিব সকলো দিশৰ ফালৰ পৰা এক পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপে পৰিগণিত হ'ব, কাৰণ জুন মাহৰ পিছত আপোনাৰ ৰাশিত বৃহস্পতিৰ প্ৰৱেশ হ'ব, যিটো স্থিতি অত্যন্ত শুভদায়ক, যিটো সময়ত আপোনাৰ আত্মবিশ্বাস, সাহস, মনোবল সকলো ক্ষেত্ৰত বাঢ়িব। আপুনি আনক সন্মত কৰোৱাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত এই বছৰত আহি পৰিব। লগতে বেমাৰ আজাৰৰ পৰা সকাহ আপুনি লাভ কৰিব। বেমাৰ আজাৰ জুন মাহলৈকে যদিও থাকিব, তথাপি জুন মাহৰ পিছৰ সময়খিনিত আপোনাৰ শাৰীৰিক বলাবল পুনৰ বৃদ্ধি পাব, ইমিউনিটি ছিষ্টেম আপোনাৰ বৃদ্ধিৰ যোগ সেইখিনি সময়ৰ পৰা দেখা পোৱা গৈছে। লগতে যিহেতু শিক্ষাস্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰ বাবে এই বৰ্ষটো জুন মাহৰ পিছৰ সময়খিনি অতি শুভ বৰ্ষ হিচাপত পৰিগণিত হ'ব। মনৰ আশাবোৰ পঢ়া শুনাৰ ক্ষেত্ৰত পূৰ্ণ হ'ব। নতুন নতুন শিক্ষা অৰ্জনৰ যোগ পৰিলক্ষিত হৈছে। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও সেইখিনি সময় জুন মাহৰ পিছৰ সময়খিনি অতি শুভ সময় হিচাপত পৰিগণিত হ'ব। ইয়াৰ পূৰ্বৰ সময়খিনি অকণমান মধ্যম, তথাপি জুন মাহৰ পিছত প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও অতি শুভ সময় হ'ব। লগতে সন্তানৰ কিবা ভাল খবৰ এই বছৰত আপুনি লাভ কৰিব। যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে দেখিব সন্তানৰ কিবা ভাল খবৰ আহি পৰিব। লগতে বিবাহৰ প্ৰস্তাৱবোৰ আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে প্ৰেম বিবাহৰ সম্ভাৱনা এই বছৰটোত যথেষ্টখিনি পৰিলক্ষিত হৈছে। গতিকে 2026 বৰ্ষত প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা পূৰ্ণ দেখা পোৱা গৈছে। লগতে পূৰ্বৰ পৰা বিবাহিত ব্যক্তিসকলৰ সংসাৰত কিছু শান্তিপূৰ্ণ পৰিৱেশ এক আহি পৰিব। গতিকে কাজিয়া পেচালবোৰো বহুখিনি নোহোৱা হৈ পৰিব, বুজাবুজি বাঢ়িব। যিসকল ব্যৱসায়ী তেওঁলোকক বৃহস্পতিয়ে বিশেষ সহায় কৰা
দেখা যাব। ব্যৱসায়ৰ দিশত আপুনি লক্ষ্য কৰিব এই বছৰটোত গুৰু সহায় আপুনি নিশ্চয় লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি সহায় সহযোগিতা এই বছৰত লাভ কৰিব। লগতে ভাগ্যস্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি এই বছৰত থাকিব জুন মাহৰ পিছত। গতিকে ভাগ্যত উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে, যিটো কাৰণত এই বছৰটোত দেখিব আপুনি কাম বনবোৰ সুকলমে হৈ পৰিব। নোহোৱা কাম বনবোৰতো বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে সেই কাম বনবোৰ আগবঢ়াই লৈ যাব। পিতৃৰ উন্নতি প্ৰগতিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। আপুনি দেখিব আপোনাৰ ভাগ্যৰে পিতৃৰ কিবা শুভ খবৰ এই বছৰত লাভ কৰিব। গতিকে 2026 বৰ্ষটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতিৰ শুভ দৃষ্টিয়ে সকলো দিশত শুভ ফল লৈ আনিব। কাৰণ কেন্দ্ৰস্থানত যেতিয়া বৃহস্পতি গ্ৰহত থাকে বাকী গ্ৰহবোৰৰ অশুভ প্ৰভাৱবোৰো নোহোৱা কৰি পেলায়। গতিকে বহুখিনি বেয়া প্ৰভাৱ বৃহস্পতি গ্ৰহই এই বছৰত আপোনাৰ নোহোৱা কৰিব আৰু দেখিব আপোনাৰ জীৱনত শুভ পৰিৱৰ্তনবোৰ আহিব ধৰিব। লগতে যিহেতু 13 জানুৱাৰীৰ পিছত শনিদেৱৰ স্থিতি আপোনাৰ নৱমত থাকিব, যিটো কাৰণত অকণমান শনিদেৱে আপোনাৰ ভাবি থকা কাম বনবোৰত পলম কৰাব পাৰে। বিশেষকৈ আশা কৰি য'ত আপুনি আছে সেই আশাবোৰত অকণমান পলম হোৱা দেখা যাব। উপাৰ্জন পাতিও যদি ক'ৰবাৰ পৰা আহিবলগীয়া আছে ধন, সেই ধনত কিছু বিলম্ব হ'ব পাৰে, অৰ্থাৎ পলম হ'ব পাৰে। কিন্তু শনিদেৱৰ দৃষ্টি যিহেতু তৃতীয় স্থানত থাকিব, যিটো কাৰণত আপোনাক শনিদেৱে এই বছৰত কৰ্ম কৌশল কৰি তুলিব। আপুনি কৰ্মত অকণমান এক্টিভ থাকক, দেখিব কৰ্ম কৌশলতাবোৰ এই বছৰত আপোনাৰ বৃদ্ধি পাব জানুৱাৰীৰ পিছত। লগতে ষষ্ঠ স্থানত শনিদেৱৰ পূৰ্ণ দৃষ্টি আপোনাক শত্ৰু হন্তা কৰি তুলিব। গতিকে শত্ৰু আপোনাৰ ওচৰত আহিলেও এই বছৰত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ সেই শত্ৰুগৰাকীৰহে ক্ষতি হোৱা দেখা যাব। গতিকে আপোনাৰ শত্ৰুৰ এই বছৰত বিনাশ হ'ব। অকণমান অৱশ্যে এই বছৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ দেহৰ তলৰ অংশত বিষ নতুবা সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি অকণমান নিজেই গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। কিন্তু যিহেতু ৰাহুৰ স্থিতিও এই বছৰত আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, গতিকে অষ্টমৰ ৰাহুৱে আপোনাক অকণমান শৰীৰত কিছু প্ৰভাৱ পেলাব পাৰে। বেমাৰ আজাৰৰ নামত ৰাহুৱে এই বছৰত খৰচ আপোনাৰ কৰাব। লগতে হাতত যিখিনি ধন থাকিব সেইখিনি আপুনি খৰচ হয়তো বহু সময়ত হঠাৎ আকস্মিকভাৱে কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কিবা ক্ষেত্ৰৰ খৰচো আপুনি হয়তো কৰিবলগীয়া হ'ব পাৰে, নতুবা ঘৰৰ নামত সঞ্চয় কৰা ধনো এই বছৰত আপোনাৰ ৰাহুৱে খৰচ কৰোৱা পৰিলক্ষিত হ'ব। গতিকে অকণমান ৰাহুৰ প্ৰতিকাৰৰ প্ৰয়োজন আছে। গতিকে ৰাহু শনি আৰু যি কেতু, এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱ নোহোৱা কৰিবৰ পাৰে আপুনি প্ৰতি শনিবাৰ আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰি দিব। দেখিব আপোনাৰ ৰাহু শনি কেতু এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা বহুখিনি পৰিত্ৰাণ লাভ কৰিব। আৰু যিহেতু অৱশ্যে পূৰ্বৰ পৰাই আপোনাৰ এই বছৰত বৃহস্পতি গ্ৰহ কেন্দ্ৰ স্থানত আছে, গতিকে ৰাহু শনি কেতুৰ এই অশুভ প্ৰভাৱবোৰে বৰ বিশেষ আপোনাক ক্ষতি কৰিব নোৱাৰে। গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। কিন্তু তথাপি অকণমান আপুনি সেই প্ৰভাৱবোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিচা পাঠ কৰিব পাৰে। লগতে কেতুৰ দৃষ্টি যিহেতু দশম স্থানতো থাকিব, গতিকে দশমত কেতুৰ পূৰ্ণ দৃষ্টি আকস্মিক কৰ্মত উঠা নমা এই বছৰত হৈ থাকিব। কাৰণ আকস্মিক আপুনি কৰ্ম লাভো কৰিব পাৰে, আকস্মিক কৰ্মৰ পৰা আপুনি হয়তো বিচ্ছেদো হ'ব পাৰে। গতিকে কৰ্মত আপুনি অকণমান এক্টিভ থকাটো ভাল হ'ব। লগতে এই বছৰটোৰ আৰম্ভণিত যিহেতু শুক্ৰ গ্ৰহ ষষ্ঠ স্থানত থাকি দ্বাদশত পূৰ্ণ দৃষ্টি দিব, গতিকে দ্বাদশত শুক্ৰৰ দৃষ্টিয়ে আপোনাৰ খৰচ আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কৰোৱা দেখা যাব। আপুনি লাক্সাৰিয়াছ বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু খৰচ হ'ব। গতিকে দামী দামী বস্তু ক্ৰয় কৰাৰ নামত এই বছৰত খৰচ হ'ব পাৰে। লগতে বুধ গ্ৰহ যিহেতু বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব, যিটো কাৰণত এই বছৰত বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে অত্যন্ত শুভ বৰ্ষ হিচাপত পৰিগণিত হ'ব। কাৰণ
2026 আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ বিবাহৰ প্ৰস্তাৱবোৰ আপোনাৰ ওচৰত আহিব পাৰিব। আৰু যিহেতু আপোনাৰ ৰাশিৰ ওপৰতো পূৰ্ণ দৃষ্টিত থাকিব, যিটো কাৰণত আপোনাৰ বাক পটুতা বাঢ়িব, কথা কোৱাৰ শৈলীবোৰ খুব ধুনীয়া হ'ব। আপুনি কথা বতৰাৰে আনক কিছু প্ৰভাৱিত কৰিব পাৰিব। দেখিব আপোনাৰ কথাবোৰ সকলোৰে পচন্দৰ হ'ব। অৱশ্যে ৰবি যিহেতু বছৰটোৰ আৰম্ভণিৰ সময়ত ৰাশিৰ পৰা ষষ্ঠত থাকিব, যিটো কাৰণত আপোনাৰ পিতৃৰ স্বাস্থ্যৰ নামত নতুবা পিতৃৰ কিবা বেলেগ ক্ষেত্ৰতো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু ৰবি, বুধ, শুক্ৰ, মঙ্গল এই চাৰিটা গ্ৰহ অৱশ্যে খুব সোনকালে ৰাশি পৰিৱৰ্তন কৰি থাকিব এই বছৰত। গতিকে যেতিয়াই যেতিয়াই এই চাৰিটা গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব, তেতিয়াই আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম আপুনি আপোনাৰ ফলাফল সেই মাহটোত কেনেধৰণৰ হ'ব। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া সময়ে সময়ে আপোনালোকে মাহে মাহে সেই গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ লগত সংগতি ৰাখি ভিডিঅ'সমূহ পাই থাকিব পাৰিব। লগতে যিহেতু মঙ্গল গ্ৰহ এইবছৰ উচ্চ অৱস্থাত আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব বছৰটোৰ আৰম্ভণিৰ সময়খিনিত, গতিকে উচ্চ মঙ্গল গ্ৰহৰ পূৰ্ণ বলি মঙ্গল গ্ৰহৰ স্থিতি সপ্তমত থকাৰ লগে লগে আপোনাৰ বিবাহ বাৰুত দেখিব সোনকালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। আৰু যদি আপুনি ব্যৱসায়ী, তেতিয়া দেখিব ব্যৱসায় বাণিজ্যৰ কাম বনবোৰ সোনকালে আগবাঢ়ি যাব, কাৰণ মঙ্গল গ্ৰহই কাম বনবোৰ অতি সোনকালে কৰে। গতিকে এই বছৰৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ কাম বনবোৰ খুব ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব। আৰু বছৰটোৰ আৰম্ভণিৰ সময়খিনিত অৱশ্যে মঙ্গল গ্ৰহই আপোনাৰ কৰ্মত এক বিশেষ ভাল পৰিৱৰ্তন দিয়াও দেখা যাব। বিশেষকৈ যদি আপুনি মেডিকেল লাইন, ডিফেন্স নতুবা ভূমি সম্পত্তি, কনষ্ট্ৰাকশ্যন এনেধৰণৰ ক্ষেত্ৰৰ লগত জড়িত থাকে, তেতিয়াহ'লে দেখিব মঙ্গল গ্ৰহৰ শুভ প্ৰভাৱ এই বছৰত আপুনি নিশ্চয় লাভ কৰিব। কাৰণ কৰ্মস্থানত মঙ্গল গ্ৰহৰ দৃষ্টি আপোনাক তেনেধৰণৰ কৰ্মৰ সৈতে কিছু জড়িত কৰি তুলিব। অৱশ্যে কৰ্মৰ জৰিয়তে আপোনাৰ হাতত ধন বৃদ্ধিৰ যোগো এই বছৰত দেখা পোৱা গৈছে, কাৰণ ধনৰ স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে খুব সোনকালে ধন আপোনাৰ হাতলৈ আগমন কৰাব। পাবলগীয়া ধনবোৰো আপোনাৰ প্ৰাপ্তি হ'ব। ব্যৱসায় বাণিজ্যৰ পৰাই হওক, প্ৰিয়জনৰ ফালৰ পৰাই হওক, নতুবা অন্য ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছে, সেই পাবলগীয়া ধনবোৰ আপুনি দেখিব খুব সোনকালে এই বছৰত লাভ কৰিব। গতিকে মঙ্গল গ্ৰহৰ স্থিতিও এই বছৰটো আপোনাৰ বাবে খুব ধুনীয়া, কাৰণ ৰোচক নামৰ মহাপুৰুষ ৰাজযোগৰো সৃষ্টি কৰিছে এই বছৰত মঙ্গল গ্ৰহই। আৰু সেইফালে বৃহস্পতিও এক শুভ হংস নামৰ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি কৰিছে। গতিকে দুটা মহাপুৰুষ ৰাজযোগে এই বছৰত আপোনাক বিভিন্ন ক্ষেত্ৰত ভাল পৰিৱৰ্তন দিয়াই দেখা যাব। যদিও অকণমান শনি ৰাহু কেতুৰ প্ৰভাৱ থাকিব, তথাপি বৃহস্পতি মঙ্গলৰ এক শুভ সংযোগে এই বছৰত আপোনাক বিভিন্ন দিশত আগবঢ়াই লৈ যোৱা দেখা যাব। গতিকে আশা কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।